নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো হাহাকাৰ লাগিছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হয় এক ডাঙৰ খবৰ। হয়, আপোনালোকে ঠিকেই চাই আছে, আপোনালোকে ঠিকেই শুনি আছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ তালিকাৰ পৰা নাম কৰ্তন হ'ল। নাম কৰ্তন হ'ল 500জনকৈ সংখ্যালঘু ভোটাৰৰ নাম। ইফালে ভোট দিবলৈ নাপাব নাম কৰ্তন হোৱা এইসকল ভোটাৰে। যিসকলৰ নাম ইতিমধ্যে কৰ্তন হৈছে সেইসকলে কিন্তু ভোট দিব নোৱাৰিব। তালিকাত নাম নেদেখি শতভাগ চামগুৰিৰ 500জনকৈ ভোটাৰ। চামগুৰি সমষ্টিৰ লাইলুৰি গাঁও পঞ্চায়ত 9 নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা। এইসকল ভোটাৰে কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ভোট দিবলৈ নাপাব। কৰ্তন হোৱা ভোটাৰৰ অভিযোগ ষড়যন্ত্ৰ হৈছে বুলি উল্লেখ কৰিছে। পঞ্চায়তত থকা 808জনৰ ভিতৰত 500জনৰে নাম এই তালিকাৰ পৰা কৰ্তন কৰা হৈছে আৰু এই তালিকাৰ পৰা ষড়যন্ত্ৰমূলকভাৱে নাম কৰ্তন কৰিছে। পঞ্চায়ত সচিবৰ কাষ চাপিও সুফল নোপোৱাৰ অভিযোগ লোকসকলৰ। ইফালে পঞ্চায়ত নিৰ্বাচনত ভোটাৰৰ নাম প্ৰকাশৰ পাছতে এই ৰাইজৰ মাজত এক হাহাকাৰৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। কৰ্তন হৈছে 500জনকৈ সংখ্যালঘু ভোটাৰৰ নাম আৰু এইসকল ভোটাৰে কিন্তু পঞ্চায়ত ভোট দিবলৈ নাপাব। কৰ্তন হোৱা এইসকল ভোটাৰে তালিকাত নাম নেদেখি মানুহসমূহ হতভম্ব হৈ পৰিছে। নাম কৰ্তন হোৱাৰ পিছত চামগুৰি সমষ্টিৰ লাইলুৰি গাঁও পঞ্চায়ত 9 নং ৱাৰ্ডত সংঘটিত হৈছে এনে দুৰ্ঘটনা। আমাৰ লগত ভুক্তভোগীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভুক্তভোগীৰ মুখৰ পৰাই শুনক। 500 ভোট একদম নাইকিয়া কৰি পেলালে আৰু এটি কেনেকৈ নাইকিয়া কৰি পেলালে সেই বস্তুখিনি আমি কিন্তু এই দুখীয়া ৰাইজে এইবিলাক বুজি নাপাওঁ। কিন্তু আমি জনামতে আমাৰ যিজন BLO আছে সেই BLOজনে আমি জানো আমাৰ ভোটৰ সকলো নতুন পুৰাণ ভোটবিলাক এই BLOৱে চাই চিতি ৰাখে। তো সেই BLOজনে তাত গৈ পেলাই যদি এই কমপ্লেইন কৰিলেহেঁতেন যে আমাৰ 500 ভোট অহা নাই, তো নিশ্চয় মই ভাবোঁ পঞ্চায়ত সচিবজনে এই বস্তুখিনিত অলপ মানে কৰি আমাৰ এই নামকেইটা ভোটত সোমাই দিলেহেঁতেন। কিন্তু পঞ্চায়ত সচিবৰ দায়িত্ব আছে, কিন্তু কৰে। তো মোৰ জনামতে মই কওঁ যে আজি BLOজনে যদি ইয়াত কিবা হাক দিলে হয়, আমাৰ এই 500 মানুহৰ নাম পিছ পৰি নাথাকিলে হয়। মই জানো যে BLOৰ গাফিলতিত এই বস্তুখিনি হৈছে বুলি মই ভাবোঁ, অনুভৱ কৰোঁ। আৰু 3বাৰ 4বাৰ খচৰা ওলোৱাৰ সময়তো BLOজনে এই বস্তুখিনি চাইছে, কিন্তু এই 500 মানুহৰ নাম 3-4বাৰ খুচৰা ওলোৱাৰ পিছতো এই নামখিনি অহা নাই। তো মই ক'বলৈ গ'লে BLOজনে সকলো বস্তুখিনি জানে যে 500 মানুহৰ নাম যে অহা নাই এইটো BLOজনে গম পাইছে, কিন্তু কিয় অহা নাই বা কেনেকৈ আহিব লাগে এইটো BLOজনে গম পাইছে। কিন্তু BLOজনে গৈ পেলাই আমাৰ এই পঞ্চায়ত সচিবৰ তাত গৈ পেলাই ছিগনেচাৰ কৰি অ'কে বুলি কৈ থৈ আহিছে। তাৰপিছত আমাৰ এই পঞ্চায়ত সচিবে এই নামখিনি পিছ পেলাই বাকী নামখিনি উঠাই দিছে আৰু এই নামখিনি অনলাইনত নাই বুলি মোক আমাৰ পঞ্চায়ত সচিবে জনাইছে যে মই এই নামখিনি পোৱা নাই। তো যিখিনি পাইছোঁ মোৰ আগত মই সেইখিনি উঠাই দিছোঁ। গাঁও প্ৰধানৰ ভূমিকা মানে আছে থাকিলেও, কিন্তু আমাৰ গাঁও প্ৰধানে যে আমাৰ এই কামবিলাক সুচাৰুৰূপে সকলো কামখিনি যে চলাই নিব সেইটোৰ কাৰণে কিন্তু BLOৰ এটা দায়িত্ব থাকে। কাৰণ এজন মানুহে সকলোখিনি দায়িত্ব নি কামখিনি সুচাৰুৰূপে চলাই নিব নোৱাৰে। তো BLOজনৰো এটা দায়িত্ব আছিলে, যিটো বস্তু নেকি আমি নতুন ভোট দিলেও BLOজনে আমাৰ ভোটখিনি চোৱা চিতা কৰে। আমি BLO তাত যোগাযোগ কৰিছোঁ, কিন্তু BLOৱে কৈছে যে তোমালোকৰ নামখিনি ঠিকে আছে, ইয়াত নহ'লেও ক'ৰবাত ওলাব। কিন্তু আমি কালি পৰহি বহুতখিনি বিচাৰিছোঁ, কিন্তু আমাৰ এই নামখিনি ক'তো নাপালোঁ। আমাৰ লাইলুৰি GP